প্ৰতিবন্ধী দিৱস এই দিৱসটো পৃথিৱীৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ আছে। তাৰ লগতে আমাৰ দিশু সহায়ক সমিতি কৰুণাধাৰাৰ তেওঁলোকে ইয়াত দিশুত বৰ সুন্দৰকৈ পাতিছে। এইটো কৰুণাধাৰাৰ সৌজন্যতে হৈছে তেখেতলোকৰ সহায়ত। আৰু বিশ্ব প্ৰতিবন্ধী দিৱসটো আমি কৰুণাধাৰাই আগৰ পৰাই গুৱাহাটীতে উদযাপন কৰোঁ, কিন্তু কেইবাবছৰো উদযাপন কৰাৰ পিছত আমি দেখিছোঁ যে গুৱাহাটীতেই যদি অকল উদযাপন কৰি থকা হয়, এই মুষ্টিময় মানুহ কিছুমানেহে এই কথাটো গম পায়। কৰুণাধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰত বেছি আমি অগ্ৰগতি লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে কৰুণাধাৰাৰ এটা সহায়ক গোট আছে। সেই তেনেকৈ এই ডিফুটো আছে। তেওঁলোকে আজি এদিনীয়া কাৰ্যসূচীৰে এই বিশ্ব প্ৰতিবন্ধী দিৱস আয়োজন কৰিছে। ইয়াতে বৰ সুন্দৰকৈ আৰম্ভ হৈছে। ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হৈছে। আপোনালোকে জানে যে এই কৰুণাধাৰাৰ সৃষ্টি কৰিছে হোমেন বৰগোহাঁই ডাঙৰীয়াই, তেখেত আৰু প্ৰতিষ্ঠাপক সভাপতি নেকিনাথ চাংকাকতি তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্যদান কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এতিয়া পতাকা উত্তোলন হৈছে। তাৰপিছত এতিয়া আমি এখন ডকুমেণ্টাৰী কৰা হৈছিলে কৰুণাধাৰাৰ কাৰ্যপ্ৰণালী কেনেকৈ হয়, সেইখন আৰম্ভ হৈছে। ইয়াৰ পিছত মুকলি সভা হ'ব। আৰু আপুনি যেনেকৈ কৈছে যে ইয়াৰ উদ্দেশ্য কি, আমাৰ পৃথিৱীত আমি দেখিছোঁ যে বিশ্ববাসীৰ 15% মানুহ কম বেছি পৰিমাণে মানসিক আৰু শাৰীৰিকভাৱে প্ৰতিবন্ধী। সেই হিচাপে চাবলৈ গ'লে গোটেই পৃথিৱীতে 1,20,00,000 প্ৰতিবন্ধী মানুহ আছে। আৰু সেইসকল সমাজৰ এটা বৃহৎ অংশ। সেই অংশটো বাদ দিয়ে এই স্বাভাৱিক মানুহৰ যিটো অংশ, ডাঙৰ অংশ থাকিলে সেইটো কেতিয়াও সুখী হ'ব নোৱাৰে। তেওঁলোকক লগত লৈ সমাজখনৰ উন্নতি কৰিলেহে গোটেই বিশ্বৰে উন্নতি সাধন হ'ব। সেইটোৱে আচলতে বিশ্ব প্ৰতিবন্ধী দিৱস পালনৰ এটা বাৰ্তা। আৰু এইবাৰ কৈছে যে সমাজ এখন এনেকৈ হ'ব লাগে যিখন সমাজত স্বাভাৱিক মানুহৰ লগতে এই প্ৰতিবন্ধী লোকসকলো একেলগে যাব লাগে। তেওঁলোকে অন্য মানুহে যেনেকৈ সা সুবিধা পায় শিক্ষাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত বা দুখীয়াৰ পৰা ওপৰলৈ যোৱাৰ ক্ষেত্ৰত, এইবিলাকত আমি লগতে তেওঁলোকক লৈ যাব লাগে। তেতিয়াহে গোটেই বিশ্বৰ উন্নতি সাধন হ'ব। ৰাষ্ট্ৰসংঘই 1952 চনৰ পৰা 3 ডিচেম্বৰ দিনটো বিশ্ব প্ৰতিবন্ধী দিৱস ৰূপে পালন কৰি আহিছিল। এই দিৱসৰ মেইন বিষয়বস্তু হৈছে যে সামাজিক অগ্ৰগতি সাধনৰ বাবে ক্ষমতাবান অন্তৰ্ভুক্ত সমাজ গঠন কৰা। এই বিষয়বস্তুৱে শিক্ষা, চাকৰি, স্বাস্থ্য সেৱা আৰু সামাজিক অংশগ্ৰহণকে ধৰি জীৱনৰ সকলো দিশতে ক্ষমতাবান ব্যক্তিসকলক সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত কৰি সমাজ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰা। ক্ষমতাবান ব্যক্তিসকলৰ অগ্ৰাধিকাৰ, ক্ষমতা আৰু সমাজলৈ তেওঁলোকৰ অৱদানক স্মৰণ কৰাৰ লগতে এই দিৱসে অন্তৰ্ভুক্তিমূলক নীতি আৰু ইয়াৰ প্ৰসাৰ পোষকতা কৰিছে। প্ৰথমে হৈছে সজাগতা বৃদ্ধি কৰা আৰু ক্ষমতাবান ব্যক্তিসকলৰ অধিকাৰৰ পোষকতা কৰা, অন্তৰ্ভুক্তিমূলক শিক্ষা আৰু চাকৰিৰ সুযোগ প্ৰদান কৰা, প্ৰৱেশযোগ্য স্বাস্থ্যসেৱা আৰু সামাজিক সুযোগ সুবিধা প্ৰদান কৰা, ক্ষমতাবান ব্যক্তিসকলৰ বাবে সম অধিকাৰ আৰু সুযোগ সুবিধা নিশ্চিত কৰা। ভাৰতৰ ক্ষমতাবান ব্যক্তিসকলৰ বাবে আৰোপিত আঁচনিসমূহ হৈছে ক্লিয়ৰ ইমপ্লাণ্ট চাৰ্জাৰী আণ্ডাৰ ADIP, শ্ৰৱণ ক্ষমতা হেৰুওৱা ব্যক্তিসকলৰ বাবে ক্লিয়াৰ ইমপ্লাণ্ট চাৰ্জাৰী প্ৰদান কৰা, নিৰাময় হেল্থ ইঞ্চুৰেঞ্চ স্কিম, বৌদ্ধিক ক্ষমতা হেৰুওৱা ব্যক্তিসকলৰ বাবে স্বাস্থ্য বীমা প্ৰদান কৰা, নিঃশব্দ বিবাহ যোজনা, দৃষ্টিহীন ব্যক্তিসকলৰ বাবে বিবাহৰ বাবে আৰোপিত আঁচনি। ৰুজভেল্টৰ কাৰণে আমেৰিকাত এই ডিসএবিলিটি ৰাইটছ মুভমেণ্টে গতি পালে আৰু ৰাষ্ট্ৰসংঘত 1971 চনত জেনেৰেল এছেম্বলিত মেণ্টেলি ৰিটাৰ্ডেড মানুহৰ কাৰণে ডিক্লাৰেশ্যন হ'ল। 1975 চনত ৰাইটছ অফ ডিসএবল পাৰ্চনছ, 1981 চনত ইণ্টাৰনেশ্যনেল ইয়েৰ অফ ডিসএবল পাৰ্চনছ, 1983 পৰা 1992 পৰ্যন্ত ডিসএবল পাৰ্চনছ অক্ষম লোকৰ এটা দশক উদযাপন কৰা হ'ল। আৰু 1992 চনৰ ঘোষণা কৰা হ'ল
যে পৰৱৰ্তী প্ৰতিটো 3 ডিচেম্বৰতে আমি পৃথিৱীজুৰি ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছএবিলিটি আমি উদযাপন কৰিম। তেওঁলোকৰ লগত মই ডাইৰেক্টলি আমি ৰিলেটেড আমি 1996 চনত আশাদ্বীপ আৰম্ভ কৰিছিলোঁ আৰু আমাৰ প্ৰথম ভিজন আছিলে যে যিসকল মানসিক ৰোগত আক্ৰান্ত যিসকল ব্যক্তি তেওঁলোকৰ কাৰণে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাৰণে যদি আমি কিবা এটা কৰিব পাৰোঁ তেওঁলোকৰ লাইফটো অকণমান মিনিংফুল কৰিব পাৰোঁ আমি এইটো মিছন লৈ পেলাই প্ৰথম আমি মানে এইটো এটা ভিজন এটা লৈ পেলাই আমাৰ কামটো আৰম্ভ কৰিছিলোঁ। এজনী ছোৱালীৰ পৰা আমি এজনী ছোৱালীৰে প্ৰথম আৰম্ভ কৰিছিলোঁ একদম সৰুকৈ আমাৰ নিজৰ ঘৰত আৰু আজি মোৰ কৈ খুব ভাল লাগে মই খুব প্ৰাউড ফিল কৰোঁ যে আজি এই 30 বছৰত আমি এতিয়ালৈকে প্ৰায় 40,000 ওপৰ মানুহক আমাৰ ছাৰ্ভিচ দিবলৈ আমি সক্ষম হৈছোঁ। আমি অসমৰ এতিয়ালৈকে 6খন ডিষ্ট্ৰিক্টত লগতে ডিমাপুৰতো আমাৰ কাম আমি আৰম্ভ কৰিছোঁ। আমি প্ৰায় 15ৰ ওপৰ আমি NGO এনেকুৱা ধৰণৰ অনুষ্ঠান স্বেচ্ছাসেৱী অনুষ্ঠানক আমি ট্ৰেইনিং দি পেলাই তেওঁলোকক এম্পাৱাৰ কৰি তেওঁলোকেও যাতে নিজৰ জেগাত এনেকুৱা ধৰণৰ ব্যক্তিসকলক যিসকল মানসিকভাৱে অসুস্থ বা মানসিক ৰোগী বা এনেকুৱা ধৰণৰ ডিচেবল ল'ৰা-ছোৱালী তেওঁলোকৰ কাৰণে কাম কৰিব পাৰে আৰু তেওঁলোকে খুব ধুনীয়াকৈ কাম কৰি আছে তেওঁলোকৰ নিজৰ ফিল্ডত নিজৰ এৰিয়াত। তো সেই বস্তুটোৱে আমাক মানে সেইটো দেখি আমি খুব প্ৰাউড ফিল কৰোঁ। আজিৰ এই বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি সভাৰ তৰফৰ পৰা 6গৰাকী ব্যক্তিলৈ আৰ্থিক অনুদানৰ কথা ভবা হৈছে।